নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি অডিএল সম্পৰ্কে এটা আপডেট দিব বিচাৰিছোঁ বন্ধুসকলক, আৰু গতিকে ভিডিঅ'টোৰ জৰিয়তে আৰম্ভ কৰি দিব বিচাৰিছোঁ। পোনপ্ৰথমে মই ৰিকুইমেণ্টত গৈ লওঁ, তাৰপিছত জনাম বন্ধুসকল। অ'কে, ৰিকুইমেণ্টত ক্লিক কৰিলোঁ। এইটো LPAP এপ্লাই ডেট আপোনালোকে চাব পাৰিছে, আৰু ভেকেঞ্চি ডিটেইলছ সম্পূৰ্ণ দিয়া আছে ইয়াত। গতিকে বন্ধু-বান্ধৱীসকল, যিসকল কেণ্ডিডেটে নিয়ছৰ আণ্ডাৰৰ কেণ্ডিডেটসকলক ক'ম আৰু আপোনাৰ অডিএল সম্পৰ্কে ক'ম। পোনপ্ৰথমে মই ষ্টাৰ্টিং কৰিব বিচাৰিছোঁ অডিএল যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে। অ'কে বন্ধু-বান্ধৱীসকল, অডিএল যিসকল কেণ্ডিডেট আছে তেওঁলোকক ক'ব বিচাৰিছোঁ যে যিসকল অডিএল কেণ্ডিডেটে ধৰি লওক 2 বছৰ 18 মহীয়া কিছুমান DLED কৰিছিলে, ঠিক আছে, যদি কৰিছে সেই কেণ্ডিডেটসকলৰ ওপৰত এটা কেছ কৰা হৈছিলে, আপোনালোকে গম পাই চাগে। আৰু সেইটো কেছ কৰা হৈছে কোৰ্টত, গুৱাহাটী হাইকোৰ্টত কৰা হৈছে। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ডাইৰেক্ট আপডেট অহা নাই বন্ধুসকল। গভৰ্ণমেণ্টেও কোনো ধৰণৰ অফিচিয়েলি আপডেট দিয়া নাই যে অডিএল কেণ্ডিডেটসকল ইনভেলিড হ'ব বা ভেলিড হ'ব বুলি কোনো ধৰণৰ আপডেট দিয়া নাই। গতিকে আপোনালোকে কোনো ধৰণৰ টেনশ্যন নল'ব। যিসকল অডিএল কেণ্ডিডেট আছে তেওঁলোকৰ টেনশ্যন ল'বলগীয়া কোনো কথা নাই। কাৰণ ইয়াৰ মেইন কাৰণটো হ'ল বন্ধুসকল, কাৰণ অডিএল যদি কেণ্ডিডেটসকলক ভেলিড হিচাপে প্ৰুভ কৰিব। কাৰণ আপোনালোকক মই ইতিমধ্যে ক'ব বিচাৰিছোঁ, যদি ইনভেলিডেই থাকিলে হয় তেন্তে এপ্লাই কৰাৰ সুযোগতে আপোনালোকক ইনভেলিড বুলি ক'লে হয়। গতিকে এপ্লাই কৰিব সুযোগ প্ৰদান কৰিছে, গতিকে 100% আপোনালোকে অডিএল যিসকল আছে তেওঁলোকক ভেলিড হিচাপে স্বীকৃতিপ্ৰাপ্ত দিব পাৰি। আৰু যিসকল নিয়ছৰ আণ্ডাৰত কেণ্ডিডেট আছে তেওঁলোকক কৈ দিব বিচাৰিছোঁ, তেওঁলোকৰ কাৰণে এটা কেছ চলি আছে, আপোনালোকে গম পাই চাগে। সেই কেছটোৰ এতিয়ালৈকে কোনো ধৰণৰ ডাইৰেক্ট ফলাফল দিয়া হোৱা নাই, আৰু যেতিয়ালৈকে এই কেছৰ ফলাফল নাহে তেতিয়ালৈকে নিয়ছৰ আণ্ডাৰৰ কেণ্ডিডেটসকলক স্থগিত কৰা হৈছে। কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনক নিয়ছৰ আণ্ডাৰত কেণ্ডিডেটসকলক এপ্লাই কৰিব দিব। কাৰণ আপোনালোকে গম পাই চাগে, যিসকল BTR কেণ্ডিডেট আছিলে তেওঁলোকক ডকুমেণ্ট ভেৰিফাই কৰা হৈছিলে যিসকল নিয়ছৰ আণ্ডাৰত আছিলে। গতিকে অসমতো ছেম ৰুল ফ'ল' হ'ব, গতিকে টেনশ্যন ল'বলগীয়া কথা নাই। আপোনালোকৰ কিবা অসুবিধা থাকিলে DW ৰিকুইমেণ্ট এইটো আপোনালোকে এটা ইমেইল ID দিয়া আছে, ইয়াতো আপোনালোকে সুধিব পাৰে। আপোনালোকৰ যদি কিবা ধৰি লওক আপোনাৰ কিছুমান বন্ধুসকলৰ ফৰ্ম ফিল কৰাৰ সময়ত কিছুমান অলপ ভুল হৈ গৈছিলে, গতিকে এইটো ইমেইল IDত আপোনালোকে ইমেইল কৰিব পাৰে। যদি কিবা অসুবিধা হৈছিলে, আপোনাৰ ধৰি লওক নেম ডিটেইলছ ভুল হৈছিলে, বা আপোনাৰ কলেজ ডিটেইলছ বা এডুকেশ্যন ডিটেইলছ ভৰোৱাত যদি অসুবিধা পাইছিলে, তেন্তে আপোনালোকে এইটোত ইমেইল কৰিলে আপোনালোকৰ এইটো কাৰেক্ট হোৱাৰ চান্স আছে। ঠিক আছে বন্ধুসকল, যদি নতুনকৈ আপডেট আহে আপোনালোকক জনাই দিম। গতিকে ইমানেকৈ সামৰণি মাৰিছোঁ। নতুন আপডেট পালে আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। ধন্যবাদ। আৰু লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো ছেমেই হ'ব। ধন্যবাদ।